আজি 20 জুন অৰ্থাৎ আমাৰ সকলোৰে পৰম শ্ৰদ্ধাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু তিথি আৰু আজিৰ দিনটো যিহেতু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস হিচাপে পালন কৰা হয় সেইবাবে মই ইণ্টাৰ্ণশ্বিপ কৰি থকা স্কুলখনতো এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু প্ৰথমতে প্ৰিন্সিপাল ছাৰহঁতে দীপ প্ৰজ্বলন কৰিলে বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ ফটোৰ আগত আৰু পিছত মেম ছাৰহঁতে বহুতো ধৰণৰ পাৰফৰ্মেঞ্চ কৰিলে আৰু ময়ো মোৰ ফালৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভাদেৱক সুঁৱৰি এটি গীত গাবলৈ চেষ্টা কৰিলোঁ। আৰু অকল শিক্ষক শিক্ষয়িত্ৰীসকলেই নহয় আমাৰ বহুতো ছাত্ৰ ছাত্ৰীও পাৰফৰ্মেঞ্চেছ কৰিলে। সঁচাকৈ আজিৰ দিনটো বহুত ভাল লাগিল, একেবাৰে স্কুলীয়া দিনত উভতি যাওঁ নিচিনা লাগিছিল। ইমান ধুনীয়াকৈ সকলো প্ৰগ্ৰাম শেষ হোৱাৰ পিছত সামৰণিত প্ৰিন্সিপাল ছাৰেও এটা তেখেতৰ ফালৰ পৰা গীত গাল আৰু এনেকৈ আজিৰ প্ৰগ্ৰামটোৰ শেষ কৰি আমিও ৰুমলৈ বুলি উভতিলোঁ। আজিৰ মিনি ব্লগটো ইমানেই আছিল। অন্য এটি ধুনীয়া মিনি ব্লগৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে আজিলৈ আহিছোঁ। বাই গাইজ।